চাহাব বিশ্বনাথ সদৰলৈ আহিছিল আৰু সেই চাহাবজন আছিল ডেভিড স্কট চাহাব। তেখেতেই পুৰন্দৰ সিংহৰ স্বৰ্গদেৱক আদেশ দিছিল। আসসালামু আলাইকুম রহমতুল্লাহি বরকাতুহু। প্রিয় দর্শক, বর্তমানে আমি উপস্থিত আছো আমার বিশ্বনাথৰ গৌৰৱ বিশ্বনাথ জিলাৰ আঞ্চলিক কবৰস্থানত। আৰু এই কবৰস্থানখন আছে বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাটত অৱস্থিত। আৰু এই কবৰস্থানখন স্থাপিত হৈছে এই ঠাইখনত 1833 চনত। আপোনাক দেখা পাইছে চাওক, এই কবৰস্থানখন 1833 চনত ইয়াত স্থাপিত কৰা হৈছে। কবৰস্থানৰ বিষয়ে কিছু নজনা কথা জানি লওঁ আৰু কবৰস্থানৰ সম্পূৰ্ণ পৰিধিটো চাই লওঁ আৰু কবৰস্থানৰ ভিতৰলৈ সোমাই যাওঁ আহক। এতিয়া বৰ্তমান মই কবৰস্থানৰ ভিতৰত সোমাই গৈছো। আপোনাক দেখা পাইছে এই চাওক, কবৰস্থানৰ ভিতৰত দৃশ্যসমূহ দেখাম। সম্পূৰ্ণভাৱে মই কবৰস্থানৰ ভিতৰত সোমাই আছো। দেখা পাইছে চাওক, এই কবৰস্থানটো মোটামুটি 12 বিঘাৰ ওপৰত আছে ভূমি। আৰু চাওক, এই কবৰস্থানৰ ইমূৰৰ পৰা খিমূৰ দীঘলী পথলৈ যাব গ'লে এনেকুৱা ধুনীয়াকৈ পকাকৈ ৰাস্তা বনাই থৈ দিছে। চাওক এই কবৰস্থানখন, চাওক এই কবৰস্থানখনতে আপোনাৰ মোৰ সকলোৰে বিশ্বনাথ ঘাটত সকলোৰে পূৰ্বপুৰুষ ককা আজোকা সকলো ইয়াত কবৰস্থ হৈ আছে। আৰু অনাগত দিনত কিয়ামত নহালৈকে এই কবৰস্থানত অবিৰতভাৱে কবৰস্থ হৈ থাকে বিশ্বনাথ ঘাটবাসীৰ। আৰু এই বিশ্বনাথ আঞ্চলিক কবৰস্থানখন 1833 চনত স্থাপিত হৈছে যদিও এটা মন কৰিবলগীয়া কথা যে এই ভাৰত স্বাধীন হৈছিল 1947 চনত। আৰু প্ৰথমতে ভাৰত স্বাধীনতাৰ উকমুকনি উঠিছিল চিপাহী বিদ্ৰোহৰ জৰিয়তে 1857 চনত। তাৰো আগৰ কবৰস্থান চিন্তা কৰক। এই কবৰস্থানটো এই বিশ্বনাথ ঘাটৰ নিজ বিশ্বনাথ অহাৰ আগতে মেইন বিশ্বনাথ গুপ্তকাশী বিশ্বনাথ ঘাটত আছিল। তাৰ পৰাহে 1833 চনত ইয়াত আহিছিলে। এই কবৰস্থানৰ দৃশ্যাংশ এই চাওক, মুখ্য প্ৰৱেশদ্বাৰ হয়। এই চাওক বিশ্বনাথ আঞ্চলিক কবৰস্থান আপোনাৰ মোৰ গৌৰৱৰ হয়। আৰু এই বিশ্বনাথ আঞ্চলিক কবৰস্থানখন আছে বিশ্বনাথ জিলাৰ সদৰ ঠাই বিশ্বনাথ চাৰিআলি আৰু বিশ্বনাথ ঘাটত অৱস্থিত। আৰু এই বিশ্বনাথ আঞ্চলিক কবৰস্থানৰ সন্মুখত আছে বিশ্বনাথ হাইস্কুল আৰু বিশ্বনাথ আঞ্চলিক ঈদগাহ গাতে লাগি আছে। এনেকুৱা কৰি কবৰস্থানৰ ইমূৰৰ পৰা দীঘলকৈ আৰু পথালিকৈ ৰাস্তা বনাই দিছে, পকা ৰাস্তা, যাতে সুন্দৰকৈ মানুহ কবৰস্থানৰ ভিতৰত সোমাব পাৰে, কোনো অসুবিধা নহয়। আৰু কবৰস্থানৰ চাৰিওপিনে দেৱদাৰু গছ লগোৱা হৈছে। আপোনালোক দেখাম চাওক, এই দেৱদাৰু গছ শাৰী শাৰীকৈ সেইটো ৰাস্তাত, সেইটো মেইন পিন পইণ্ট কবৰস্থান মাজংঘৰ পৰা সেইফালে যোৱা ৰাস্তাত চাওক, এই দেৱদাৰু গছ লগাই থৈছে। এই দেৱদাৰু গছৰ তলফালে দিয়ে এনেকুৱা পকা ৰাস্তা আছে। চাওক দেখা পাইছে চাওক, কি ধুনীয়া হয় বিশ্বনাথ আঞ্চলিক কবৰস্থান হয় আমাৰ বিশ্বনাথৰ গৌৰৱ। আৰু 1833 খ্ৰীষ্টাব্দত স্থাপিত হৈছে। চাওক আমাৰ এই বিশ্বনাথ আঞ্চলিক কবৰস্থানখন ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰে লিপিবদ্ধ হৈছে। এই বিষয়ে জানিবলৈ হ'লে আমাৰ বিশ্বনাথ ঘাটৰ জ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত প্ৰাক্তন শিক্ষক কাজী নজৰুল ইছলাম উৰ্ফে চানি ছাৰ আমাৰ লগত আছে। তেখেতৰ লগত কথা পাতিম আহক, এই কবৰস্থানৰ ইতিহাসৰ বিষয়ে জানি লওঁ আহক। এই আমাৰ লগত উপস্থিত আছে আমাৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন শিক্ষক কাজী নজৰুল ইছলাম ছাৰ উৰ্ফে চানি। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। মই আজি বিশ্বনাথ আঞ্চলিক কবৰস্থানৰ বিষয়ে ইতিহাস খুচৰি যিখিনি তথ্য পাইছোঁ আৰু মোৰ আব্বায়ে দি থৈ গৈছে সেইখিনি মই প্ৰকাশ কৰিবলৈ ওলাইছোঁ। এই কবৰস্থানখন আহোম ৰজাই বিশ্বনাথ ঘাটৰ মাজমজিয়াত প্ৰতিষ্ঠা কৰিছিল, মাটি দিছিল। তাত বহু বছৰ থকাৰ পিছত 1685 চনৰ পৰা 1830 চনলৈ বিশ্বনাথ ঘাটতে আছিল। তাৰ পাছত যেতিয়া ব্ৰিটিছৰ হাতলৈ অসম গুচি যায় ইয়াণ্ডাবু সন্ধি মতে, তেতিয়া 1830 চনত ব্ৰিটিছৰ কৰতলীয়া ৰজা স্বৰ্গদেউ পুৰন্দৰ সিংহক ব্ৰিটিছৰ চাহাব বিশ্বনাথ সদৰলৈ আহিছিল। আৰু সেই চাহাবজন আছিল ডেভিড স্কট চাহাব। তেখেতেই পুৰন্দৰ সিংহৰ স্বৰ্গদেৱক আদেশ দিছিল যে বিশ্বনাথ নগৰখন সজাই পৰাই তুলিব লাগে। সেই নিৰ্দেশ অনুযায়ী বিশ্বনাথ ঘাটত থকা পুৰণি যিখন কবৰস্থান, সেই কবৰস্থানখন তাৰ পৰা স্থানান্তৰিত কৰি নিজ বিশ্বনাথ এলেকালৈ লৈ আহে। প্ৰায় 14 বিঘা মাটিত এই বিশ্বনাথ আঞ্চলিক কবৰস্থানখন প্ৰতিষ্ঠা কৰে। আৰু তেতিয়াৰ পৰাই এই কবৰস্থানখন আজিলৈকে জিলিকি আছে। বিশ্বনাথ আঞ্চলিক কবৰস্থানখন অতি সুন্দৰভাৱে সজাই পৰাই ৰাখিবৰ কাৰণে আমাৰ নেতৃস্থানীয় কেইজনমান ব্যক্তিয়ে অশেষ চেষ্টা কৰি আছে।
আৰু তেখেতৰ তত্ত্বাৱধানতে আমাৰ এই কবৰস্থানখন এতিয়ালৈকে সুন্দৰভাৱে চলি আছে। আঞ্চলিক দৰ্শকবৃন্দ, আপোনালোকৰ মাজলৈ বিশ্বনাথ আঞ্চলিক কবৰস্থানৰ বিষয়ে কিছু কথা অৱগত কৰিলোঁ। আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰা নাই, আপোনালোকৰ অনুৰোধ যাতে মোৰ পেজটো ফ'ল' কৰি দিয়ে। আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে আপোনালোক সকলোলৈ অনেক অনেক ধন্যবাদ।